নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজি মোৰ 19 দিনৰ ব্ৰইলাৰ মুৰ্গী আৰু 19 দিনত চাওক কেনেকুৱা দেখা হৈছে। হয়তো আপোনালোকে গমেই পাইছে এইবাৰৰ পোৱালিবিলাক ইমান ঠিক নহয়। মোৰ বুলি নহয়, বহুত ফাৰ্মতে ঠিক অহা নাই পোৱালিবিলাক, একদম ল' কোৱালিটিৰ আহিছে। এজনে মোক কমেণ্ট কৰি জনাইছে আৰু মেছেজত কেইজনমানে সুধি আছে, দাদা মোৰ ফাৰ্মত ব্ৰইলাৰটো খচৰি থাকে, তামান খচৰে, আৰু তেখেতে কিবা উপায় বিচাৰিছে। উপায় মানে একো উপায় নাই, তামান খচৰিলেও এইটো মুৰ্গীটো এইবাৰ বহুত ল' কোৱালিটিৰ মুৰ্গী, আৰু ল' কোৱালিটিৰ মুৰ্গীবিলাকে এনেকৈ খচৰে। এতিয়া যিমান পাৰে সিমান ভিটামিন খুৱাওক, আৰু ভিটামিন খুৱাই যিখিনি ৱেট আনিব পাৰে আনক। আৰু যদি আপোনাৰ মুৰ্গী 40 দিনত যাব লগা আছিলে, হয়তো 45 দিনত যাব, অলপ ধৈৰ্য ধৰিব লাগিব। এইটো এতিয়া আপোনালোকৰ যদি, আৰু এজনে সুধিছে, দাদা ব্ৰইলাৰ কেইটাই খচৰি থাকিলে দানাটো লেতেৰা কৰি পেলাই আৰু ড্ৰিংকাৰবিলাক লেতেৰা কৰি পেলাই, তেতিয়াহ'লে আপুনি এটা কাম কৰিব। আপুনি যি আমাৰ নখ কাটা থাকে আমাৰ মানুহৰ, সেই নখ কাটাদি নখ কটা কাটি দিব। তেতিয়া খচৰাটো অলপ কমি যাব। অলপ গুৰলৈকে কাটি দিব, যাতে খচৰিলে দুখ পায়। মই তেনেকৈ বহুতাৰ নখ কাটি দিছোঁ। চাওক মুৰ্গী কটাৰ নখ কাটি দিয়া পাই অলপ খচৰাটো কমি গৈছে, চাওক। আৰু মোৰ এই ফাৰ্ষ্ট ব্ৰিডিংটোত অলপ আছে কেইটামান খচৰা মুৰ্গী, সেই কটা মুৰ্গীকো ধৰি মাত্ৰ নখ কটা কাটি দিম, আৰু কাটি দিয়াৰ পিছত খচৰাটো কমি যাব। অলপ তেজ ওলাই দিব লাগে নখ কটা কাটি, তেতিয়া ধৰ খচৰিলে দুখ পায়, তেতিয়া নখচৰে। আৰু মোৰ তেনেকুৱা কৰিছোঁ, কাৰণ মোৰ দানাৰ সাজবিলাক লেতেৰা কৰি পেলাই, আৰু যিটো ছাইডে খচৰিব নালাগে সেইটো ছাইডে খচৰি দিয়ে। মোৰ গোটেই দানাখিনি চাফা কৰিব লগা হয়। তাৰপিছত মই সিদ্ধান্ত লৈছোঁ কি ইয়াৰ নখ কটা কাটি দিম। তেনেকৈ মই নখ কটা কাটি দিছোঁ। এতিয়া নখ কটা কাটি দিয়াৰ কাৰণে এইটো ব্ৰডিঙত চাওক, এটা বৰ্তমান মোৰ খচৰা মুৰ্গী নাই, চব নখ কাটি দি দিছোঁ। আৰু মোৰ প্ৰথম ব্ৰডিংটোত কিন্তু খচৰা মুৰ্গী আছে, তাতে মই নখ কাটি আছোঁ, কিন্তু ইমান মুৰ্গী পটককৈ নখ কাটব নোৱাৰি। যি কটা খচৰে তাহাক মই খেদি ধৰোঁ, ধৰি মাত্ৰ নখ কটা কাটি দিওঁ। আপোনালোকে তেনেকুৱা কৰিব পাৰে। আৰু বৰ্তমান ভিটামিনটো মাল্টিষ্টাৰ তামান খুৱাওক, আৰু যিসকলৰ 20 দিন হৈছে 20 দিনৰ পৰা জিপ্ৰমিন লগাই দিয়ক আপোনালোকে, আৰু পাৰিলে বায়োস্পাৰ্ক ভিটো খুৱাই থাকিব। বায়োস্পাৰ্ক ভি মেডিচিনটো খুৱাই থাকিলে ধৰ লিভাৰৰ ঔষধ নোখোৱালেও হয়, আৰু গোটেইখিনি ভিটামিন তাত থাকে। কিন্তু ঔষধটো অলপ বেছি পৰিমাণত দিব লাগে, 5 লিটাৰ কৰি আনিব। যদি কম ঔষধটো খুৱাই তেতিয়া কাম নিদিব। অলপ বায়োস্পাৰ্ক ভিটো আগতে যেনেকুৱা আছিল, এতিয়া অলপ ঔষধটো দুৰ্বল হৈছে। গতিকে আগতে যদি আপুনি 2 ml দিছিল 1 লিটাৰ পানীত, এতিয়া 5 ml দিব লগা হয়। মই তেনেকৈ খুৱাওঁ, কিন্তু এই দুটা বেষ্টত মই বায়োস্পাৰ্ক ভিটো অনা নাই। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ' নতুনকৈ চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। আজিলৈ এইখিনিয়ে, জয় হিন্দ।